যোৱা 25 তাৰিখে জুন মাহৰ 25 তাৰিখে সোমবাৰে আমাৰ এই ডিমাকুছী টাউনতে এটা মোবাইল দোকানত চুৰি হৈছিলে। আমি তদন্ত কৰি বা তেখেতসকলক সুধি আমি এইখিনি কথা গম পাইছোঁ। মোবাইল দোকানত চুৰিটো হ'ল নেক্সট ডে যেতিয়া দোকানদাৰে দোকানত আহিল তেওঁ গম পালে যে মোৰ দোকানৰ পৰা চুৰি হ'ল। তো তেওঁ CC কেমেৰা অন কৰিলে। CC কেমেৰা ফুটেজত তেওঁ দেখা পালে যে ভিতৰত এজন ল'ৰাই ড্ৰয়াৰৰ পৰা পইচা ওলাইছে, গডৰেজবিলাকৰ লকাৰ যিটো সেইবিলাক ভাঙা চিঙা কৰিছে। আৰু এই ল'ৰাটোক যেতিয়া তেওঁ চালে তেতিয়া চিনাকি লাগিল তেওঁ কোৱা মতে। তো এই ল'ৰাটো মানে ধুবুৰীৰ হয়, তেখেতে কোৱা মতে ছফিউৰ ৰেহমান ধুবুৰীৰ ল'ৰা। আৰু তেওঁ ইয়াতে ডিমাকুছীত লেবাৰ হিচাপে আহিছে, এজন ঠিকাদাৰৰ আণ্ডাৰত তেওঁ পাকা মিস্ত্ৰী কাম কৰি আছে। গতিকে হয়তো তেনেকুৱাকৈ ক'তবা দেখি তেওঁ চিনি পালে পটককৈ। তো লগে লগে এই দোকানদাৰে এই ল'ৰাজনে ছফিউৰ ৰেহমানে যোনটো ৰুমত থাকে এই ৰুম ফালে গৈ থাকোঁতে হয়তো ক'তবা লগ পালে। তো লগ পাই এই ছফিউৰ ৰেহমান ল'ৰাটোক তেওঁ হাইখাৰ্ট কৰিলে, তাৰমানে সুধিলে যে এই CC কেমেৰা ফুটেজত থকা ল'ৰাটো তুমিয়ে, মোৰ দোকানত যোৱাকালি তুমি চুৰি কৰিবলৈ গৈছে। তো ল'ৰাটোৱে মান্তি হ'ল, হয় ময়ে গৈছিলোঁ। তেনেকৈ সোধপোছ কৰোঁতে বোলে আকৌ এই ছফিউৰ ৰেহমানে ক'লে যে মই অকলে নহয়, মোৰ লগত আৰু এজন লোকেল ল'ৰা আছে, এই বাঙালী ল'ৰা দীপ সৰকাৰ। তো তেনেকুৱা তেওঁ কৈছে। এতিয়া দীপ সৰকাৰে তেওঁৰ লগত গৈছে নগৈছে আমি নাজানো বাৰু। তেওঁলোকে কোৱা মতে বা তেখেতৰ ষ্টেটমেণ্ট মতে এই দীপ সৰকাৰেও তাতে আছে বুলি তেওঁ উল্লেখ কৰিছে। গতিকে এই দোকানদাৰজনে মানে এই ছফিউৰ ৰেহমানৰ লগত লৈ আকৌ এই দীপ সৰকাৰক আনিবলৈ গ'ল। তেখেতসকলৰ হয়তো গাড়ী আছিলে, আমি যোৱাকালি নিউজত পাইছোঁ, মানে চিমেণ্ট কালাৰৰ এটা ছুইফ্ট ডিজায়াৰ, সেইটো গাড়ীত মানে ক'ৰবা ৰাস্তা মাজৰ পৰাই উঠাই অনা বুলি তেওঁ মানে আমি যোৱাকালি পাইছোঁ। গতিকে এই দীপ সৰকাৰক তেওঁলোকে উঠাই আনিছে। হয়তো ৰাস্তাটো মাৰপিট হ'ব পাৰে, আমি গম নাপাওঁ। কাৰণ ডিমাকুছী টাউনত বহুত দিনৰ পৰা এবাৰ নহয় দুবাৰ নহয় তেনেকুৱা চুৰি কাণ্ডবিলাক হৈ আহি আছে, কিন্তু কোনোদিনে চোৰক মানে ধৰিবলৈ সক্ষম হোৱা নাই। গতিকে দোকানীবিলাক অলপ উত্তেজিত হৈ আছে। গতিকে সেইটোক লৈ যিহেতুকে দোকানৰ পৰা চুৰ হৈছে আৰু চোৰক ধৰা পাইছে বুলি হয়তো মাৰিলে, কিন্তু কোন চোৰ কোন মানে নহয় সেইটোতো গম নাপাওঁ। কিন্তু ষ্টেটমেণ্টৰ পৰা তেওঁলোকে গম পালে কি দীপ সৰকাৰো তাতে ইনভলভ আছে। গতিকে তেওঁলোকে আলোচনা কৰিম বুলি ডিমাকুছী আফচু অফিচটো ওচৰত পালে, হয়তো থানাত লৈ নগৈ ইয়াতে আলোচনা কৰিম বুলি ইয়াতে আনিলে। আমিতো গম নাপাওঁ, আমি বহি আছোঁ, ভাত খাবলৈ আৰম্ভ হৈছিলে আমাৰ, হয়তো 8টা 8:30মান বজাৰ হ'ব পাৰে। তো তেওঁলোকে লৈ আনিলে আৰু লগত মানে পাব্লিক আছে, দোকানদাৰবিলাক আছে, তেনেকুৱা এটা পৰিৱেশ মানে না আলোচনা কৰি। একচুৱেলি আমি ডিমাকুছী বুলি নহয়, এফচুৱে যিকোনো কেছ পালে আমি অফিচিয়েলি আলোচনা কৰোঁ। আৰু যি কেছৰ কাৰণে আমাৰ তাত এপ্লিকেশ্যন আহে এইবিলাক আমি অফিচিয়েলি আলোচনা কৰোঁ। আমি তেনেকুৱা নকৰোঁ যে বড়োৰ কেছটো আলোচনা কৰিম, কোনোবা অবড়োৰ কেছটো আলোচনা নকৰোঁ, সেনেকুৱাটো নহয়। কাৰণ ডিমাকুছীবাসী সেইটো গম পায় ডিমাকুছী আফচু হিচাপে কি কৰে কি নকৰে। গতিকে আমি সকলোকে সম নজৰেদি চাওঁ, সকলোৰ কেছবিলাক আমি সমভাৱে মানে বিচাৰ কৰোঁ। গতিকে এই যিটো হৈ গ'ল পৰহি হৈ যোৱা, এইটোতো আনফৰ্চুনেট। মই কেতিয়াও ভবা নাই এনেকুৱা হ'ব, এইটো আনফৰ্চুনেট। আৰু তাতে দীপ সৰকাৰক অলপ মানে অলপ বুলি নহয় বেছিকৈ অলপ দুখ পাইছে। গতিকে এইটো আমি ডিমাকুছী নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা দুখ প্ৰকাশ কৰিছোঁ। হ'ব নালাগিছিল, আমিও দুখ পাইছোঁ। বেচেৰা তেওঁ কৈ আছে বোলে কি মই তাতে ইনভলভ নাই দীপ সৰকাৰে, কিন্তু এই মুছলিম ল'ৰাই যে কৈ আছে ইয়ে মোক মাতিছে কাৰণ মই এইটো জেগাত নতুন, 10 দিন মানহে হৈছে মই কাম কৰিব আহিছোঁ, ক'ত কি আছে মই নাজানো। এই দীপ সৰকাৰে মোক কল কৰি মাতে বুলি কৈছে। হয়তো তেওঁলোকে কল হিষ্ট্ৰীবিলাক চাইছে, কল হিষ্ট্ৰীত ৰেকৰ্ডবিলাক আছে। তো তেনেকুৱাকৈ হয়তো প্ৰুফ পাইছে, কিন্তু মান্তি নোহোৱাত হয়তো দোকানদাৰবিলাকে আহি তেওঁক মাৰিলে। মই বহি আছোঁ আলোচনা কৰিম বুলি অফিচত, মই অকলে, কিন্তু ল'ৰাবিলাক কেইজন আছিলে, কিন্তু তাতে কোনো যোৱাকালি আমি পাইছোঁ মানে আফচুৰ ল'ৰাবিলাকে গাড়ীত উঠাই আনিছে জোৰ জবস্তি, কিন্তু তাতে কোনো আফচুৰ ল'ৰা এজনো যোৱা নাই। এজনো আমাৰ ডিমাকুছী আঞ্চলিক এফচুৰ কৰ্মী এজনো যোৱা নাই। তাতে তেওঁলোকে নিজে গৈ নিজে আনিছে। আৰু ইয়াত মাৰাতলৈকে আমি কিন্তু মানে এজনো তেনেকুৱা ইনভলভ হোৱা নাই।
আৰু আজি আমি ক'ব বিচাৰিছোঁ খুব মানে সৌভাগ্য বুলি ক'ম ডিমাকুছী আফচুত তেওঁলোকে লৈ আনিলে নহ'লে হয়তো বাহিৰত হ'লে মানে পাব্লিকবিলাকে হয়তো খুব বেয়াকৈ আৰু তেনেকৈ আঘাত কৰিলেহেঁতেন নেকি আমি ভাবিছোঁ তাৰমানে গতিকে যিখিনি হৈ গ'ল যোৱাকালিৰ নিউজত হওক বা আলোচনা যেনেকৈ যি লেভেলত হৈ আছে সেইটো এটা মানে মিছ আণ্ডাৰষ্টেণ্ডিং মানে আসল ঘটনাটো কি সেইটো মানে প্ৰকাশ পোৱা নাছিলে সেইটোৰ কাৰণে আজি আমি সেইখিনিটো ক'লোঁ যে চুৰিকাণ্ডৰ পৰাহে আৰম্ভ হৈছে ঘটনাটো আৰু ইয়াতে ডিমাকুছী আফচুৱে কোনো ধৰণৰ ইয়াতে ইনভলভ নাই বৰঞ্চ মই তেওঁলোকক গালি দিছোঁ আপোনালোকে ইয়াত যদি এনেকৈ কৰিব আনিছে তেতিয়াহ'লে অফিচত কিয় আনিব লাগে মই তেওঁলোকক গালি দিছোঁ আৰু গালি দি কিনে মই তেওঁলোকক বাহিৰত লৈ গৈছোঁ লৈ গৈ লাষ্টত মই এটা কথা সুধিছোঁ দোকানদাৰক যে আপুনি কি বিচাৰে তেওঁ এটা কথা ক'লে মোক যদি ক্ষতিপূৰণ দিয়ে তেতিয়াহ'লে মই থানাত নিদিওঁ মই ইয়াৰ পৰাই যাব দিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110